একোজন বেদখলকাৰীৰ 500 বিঘা মাটি বিশাল বাৰী বেদখলকাৰীৰ নামত এতিয়া তালি টোপোলা বান্ধি বেদখলকাৰীয়ে এৰিছে ঘৰ তামোলৰ বাৰী এৰি পলাইছে বেদখলকাৰী মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা চাওক উৰিয়াম ঘাটৰ এই দৃশ্য বেদখলকাৰীৰ বৃহৎ তামোলৰ বাৰী একোজনৰ নামত আছে 300 পৰা 500 বিঘাকৈ মাটি যেনেকৈ মন যায় তেনেকৈ ভূমি দখল কৰি খেতি কৰিছে এওঁলোকে কৰ পৰা এওঁলোকে আহি ঘৰ বান্ধিছে খেতি কৰিছে তামোলৰ বাৰী কৰিছে কোনেও নাজানে মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা কেনেকৈ সম্ভৱ হ'ল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেণ্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যি লোকেল এমএলএ সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আপুনি ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএৰ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হ'ল এনক্ৰোচমেণ্ট থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকৈ কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব কিছুমান মই ক'লো না প্ৰক্ৰিয়া আছে
এই গোটেইবোৰ গছ আছিলে তাতে গ'লে এতিয়াও শাল গছ দেখিব শাল গছৰ মূৰাটো দেখিব চেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে মই একশ্যনটোতো ল'মেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ কি আগত কোনোবা মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিলে নেকি মইতো দেখুৱাইছোঁ আপোনালোক আহিব এভিকশ্যনৰ দিনা আমি একশ্যনো ল'ম আপোনালোকে একশ্যনো দেখা পাব কনচাৰ্ণ অফিচাৰকেইজনকো লৈ দিম কি আছে সেইটোৰ লগত কোনো কথা নাই কথাটো হ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোঁৱেই যে লাখ লাখ বিঘা মাটি এইবিলাকতো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক ইয়াত চব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজীয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টেই চলি আছে উৰিয়াম ঘাটৰ বেদখলকাৰীৰ মাজত এতিয়া উঠিছে কান্দোনৰ ৰোল ঘৰ আৰু তামোলৰ বাৰী এৰি গাড়ীয়ে পলাইছে বেদখলকাৰী বুলডোজাৰৰ কোব পৰাৰ পূৰ্বেই এৰিছে ঘৰবাৰী তামোলৰ বাৰী এৰি কান্দিছে উচ্ছেদিতই সৰু পথাৰৰ বিধায়কে শ্বেয়াৰ কৰিলে এই ভিডিঅ' ব্যুৰো ইনপুট টাইম 8